পৰ্যাপ্ত আন্তঃগাঁথনিৰ অবিহনে শিক্ষাৰ্থীক পাঠদান শিক্ষকৰ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ 4 নম্বৰ খৰিয়া বস্তি প্ৰাথমিক বিদ্যালয় আৰু বিজয়পুৰ বনুৱা জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে শিক্ষা ব্যৱস্থাৰ দুৰৱস্থাৰ ছবি। এই বিদ্যালয়কেইখন আজিও মৌলিক সুবিধাৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকল। পৰ্যাপ্ত ডেস্ক বেঞ্চৰ অভাৱত মাটিত বহিয়ে পাঠ গ্ৰহণ কৰিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকলে। এজাক বৰষুণ দিলেই ৰান্ধনী ঘৰত পাঠদান কৰে শিক্ষকসকলে, কিন্তু চৰকাৰী বিদ্যালয়ৰ জয়গান গোৱা চৰকাৰে এতিয়াও নেদেখে এইসমূহ বিদ্যালয়ৰ তথৈবচ অৱস্থা। এই বিদ্যালয়কেইখনৰ পৰা আমাৰ সাংবাদিক বিভাস শইকীয়াৰ এখন প্ৰতিবেদন আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অসম চৰকাৰৰ শিক্ষা বিভাগ কেনে চলিছে? মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ থোৰাজান প্ৰাথমিক বিদ্যালয়ত মই উপস্থিত আছোঁ। মই প্ৰথমে পৰিৱেশটো মোৰ দেখুৱাইছে যে 4 নং থোৰাজান খৰিয়া বস্তি প্ৰাথমিক বিদ্যালয় 1984 চনত স্থাপিত হৈছে এই প্ৰাথমিক বিদ্যালয়খন। কিন্তু এই প্ৰাথমিক বিদ্যালয়খন এতিয়া জৰাজীৰ্ণ অৱস্থা দেখা পোৱা গৈছে। যি মই প্ৰথমে পৰিৱেশটো মই দেখুৱাইছে মোৰ সতীৰ্থই, যি বস্তাত বহি এই শিশুসকলে দেশৰ ভৱিষ্যতৰ সপোন দেখিছে বুলি ক'ব লাগিব। বিশেষকৈ এই শিশুসকল, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। এই একেটা কোঠাতে এই শিশুসকল এতিয়া পাঠদান কৰিব লগা হৈছে, যি 5টা শ্ৰেণী এই কোঠাতে তেওঁলোকে পাঠদান কৰিব লগা হৈছে শিশুসকল। মই বিশেষকৈ এজন শিক্ষক আছে, মই এই শিক্ষকজনে পঢ়োৱাত ব্যস্ত হৈছে, মই তেওঁৰ পৰাই জানিব বিচাৰিম। পাঠদান কৰি আছে, কওকচোন কি ক'ব, এই স্কুলখন কেতিয়া স্থাপিত হৈছিল? 1984 চনত স্থাপিত হৈছিল। আৰু বৰ্তমানলৈকে আমি যোৱা 21 চনত আমি স্কুলখনত আমি 2জন শিক্ষকে প্ৰভিঞ্চিয়েলাইজ হৈছিলে, কিন্তু স্কুলখন বৰ্তমানলৈকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই হোৱা। আৰু সেইমতে আমি ল'ৰা ছোৱালী বৰ্তমানলৈকে পঢ়াই আছোঁ। আৰু কিন্তু আমাৰ কিছু অভাৱ আছে, বহা হওক, ডেস্ক বেঞ্চৰে কথা হওক বা অন্যান্য কিবা সুবিধা তেনেকুৱা আমাৰ নাই। বিশেষকৈ ইয়াত কাৰেণ্টৰ সুবিধা দেখা পোৱা যায়, চকী বেঞ্চৰ সুবিধা দেখা পোৱা যায়। চকী বেঞ্চটো আমাৰ বৰ্তমানলৈকে নাই, আৰু আমি আগৰ পৰাই তেনেকুৱা চলাই আছোঁ। আৰু আমি চৰকাৰলৈ ঘৰতো এইবিলাক আমি আপত্তিবিলাক দিছোঁ যে সোনকালে আমাক ল'ৰা ছোৱালী বহিবৰ কাৰণে কিবা ডেস্ক বেঞ্চৰ সুবিধা এটা দিয়ে। তাৰপিছত লাইনটোৰ কাৰণে আমি তেনেকৈ জনাই থৈছোঁ, সেইবোৰ কিছুমান ৰিপৰ্ট আহিছে বাৰু, কিন্তু এতিয়ালৈকে সেইবিলাক সম্পূৰ্ণ হোৱা নাই। হয়, এই যি প্ৰাথমিক বিদ্যালয়খন এতিয়া একেটা কোঠাতে তেওঁলোকে পাঠদান কৰিব লগা হৈছে শিশুসকল। প্ৰায় 42জন ছাত্ৰ ছাত্ৰী আছে, 2জনকৈ শিক্ষক আছে এই প্ৰাথমিক বিদ্যালয়খনত। এজন স্থানীয় লোক আছে, মই স্থানীয় লোকজনৰ পৰা মই জানিব বিচাৰিম, আপুনি কওক কেতিয়া স্থাপিত হৈছিল আৰু এনেকৈ জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে পাঠদান কৰিব লগা হৈছে শিশুসকল? হয়, 1984 চনতে স্কুলখন খোলা, সেয়েহে আজি ইমান দিনে চৰকাৰৰ মানে দৃষ্টিগোচৰ হোৱা নাই। আমাৰ কণ ল'ৰা ছোৱালী পাঠদান কৰিবলৈ যথেষ্ট অসুবিধা হয়, কাৰণ এইটো মুকলি জেগা, এইখিনি ধুমুহাও আহে, এনে টিং চিং উৰুৱাই লৈ যায়। গতিকে আমি স্থানীয় হিচাপে আমি সকলোৱে মিলিজুলি অনুষ্ঠান ভাগি থাকক বুলি পেলাই আমি অনুষ্ঠান ভাগি বৰ্তমান আমি মেৰামতি কৰি থাকোঁ। আৰু চৰকাৰক এইখিনিতে মই এটা আহ্বান জনাইছোঁ যে অতি সোনকালে যদি আমাৰ বিল্ডিংটো দিয়ে চৰকাৰে, তেতিয়াহ'লে আমি যথেষ্ট আমি ভাল পাম বুলি ভাবিছোঁ। কিয়নো আজি এই অঞ্চলটোত চাৰিওফালে আপোনালোকে চাওক 2-3 কিলোমিটাৰৰ পৰা অনুষ্ঠান মানে স্কুল তেনেকুৱা এখন নাই। গতিকে এই অনুষ্ঠান ভাগি হোৱাটোৱে আমি কামনা কৰোঁ। যি বিশেষকৈ এই অঞ্চল হাতী মানুহৰ সংঘাতত পায়, আৰু বিশেষকৈ কেঁচা ঘৰ, গোটেই কেঁচা ঘৰ, বাৰিষা আহিলে তেওঁ বৰষুণ আহিলে পানী পৰিও বহুতো মানে ধুমুহা হৈ গৈছে বুলি তেওঁলোকে কৈছে। হয়, বনাঞ্চল হাতীও তেনেকৈ 2-3 বাৰ আহি আমাৰ এই স্কুলখন ভাগি ছিগি পেলায়, আৰু আমি তাতো অসুবিধা পাওঁ। হ'লেও আমি অনুষ্ঠান ভাগি থাকক বুলি আমি ৰাইজে এক হৈ আমি সকলোৱে মেৰামতি কৰি বৰ্তমানলৈকে আমি চলাই আছোঁ। বিভাস শইকীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।